গহপুৰত বিৰোধী শূন্য হ'ব। আমি গহপুৰত বিৰোধীক এইবাৰ 10ৰ পৰা 12,000 ভোটৰ ভিতৰত আমি ৰাখিম। আপুনি এটা কথা জাবৰ কুটুম বুলি ক'লে আপুনি এখন কি বস্তুটো কি বাৰু? এই জাবৰ আচলতে ধেমাজিৰ পৰা উঠি আহি লোহিত মুখৰ অলপ জাজিত ৰাখিছেহি, জেঙত লাগিছেহি। কোনজনৰ কথা কৈছে আপুনি? কিবা জবৰণ কুটুম নে কিবা তুমি আহিছে এটা মই নাম নাজানো ভালকে। তেওঁ আহি পেলাই মই নামটোও ভালকে নাজানো বাৰু, কিন্তু বহুতে চৌকল জাবৰ কুটুম বুলি কয়, যিটো মিচিং ৰাইজে তেওঁ ভালকে জানে। তেওঁলোকে নাম দিছে জাবৰ কুটুম, আৰু সেইকাৰণে মই জাবৰ কুটুমেই তেওঁৰ নাম দিছোঁ। আৰু তেওঁ জোনাইৰ পৰা উঠি আহি লোহিত মুখৰ জাজিত অকণমান লাগিছিলে, আকৌ লাহেকে জেং আঁতৰাই দিব, উঠি পেলাই গুচি যাব গহমুখ। আপুনি ভাষণত আৰু এটা কথা কৈছে, জয়া অসমৰ শব্দটো কৈছিলে। আচলতে জয়াই অসমটো আমি শ্ৰদ্ধা কৰোঁ, জয়াই অসমক আমি কওঁ, কিন্তু জয়াই অসমত এনেকুৱা মোহিনী মন্ত্ৰ নাই যে জয়াই অসম কৈ থাকিলে আমি জাতি ৰাখিব পাৰিম। জয়াই অসমৰ লগত মই এইটো কাৰণেহে কৈছোঁ যে আমি কৰ্ম সংস্কৃতিও ৰাখিব লাগিব। জয়াই অসমটো আমাৰ অন্তৰত আছে, জয়াই অসম আমাৰ হৃদয়ত আছে, আৰু জয়াই অসমৰ লগত আমি কৰ্ম সংস্কৃতি ৰাখিবৰ কাৰণে যুৱ প্ৰজন্মক আহ্বান জনাইছোঁ। জয়াই অসম নচলিব কোৱা নাই, জয়াই অসমৰ লগত আমি জয়াই অসমক শ্ৰদ্ধা কৰোঁ, সন্মান কৰোঁ জয়াই আই মাক। কিন্তু এইটো নহয় যে জয়াই অসম কৰি পেলাই আমি ৰখি থাকিলেতো নহ'ব। অচিনাকি মানুহবিলাকে আমাৰ কৰ্ম সংস্কৃতি লৈ গৈছে, কৰ্মমুখী হ'ব লাগিব, এইটো কথা কৈছোঁ। নাই সেইটো তেওঁলোকে ধাৰত চলিছে মানে সেইটো আপুনি সেইটো ধাৰ নহয়, আচলতে তেওঁলোকে বুজি পোৱা নাই। কংগ্ৰেছত মানুহ মোহভংগ হৈছে। যেতিয়া এটা ৰাস্তা দেখি আছে যে গৈ আছোঁ, গৈ পেলাই ৰাস্তাটো ৱাল এখন মাৰি থোৱা আছে, কোনো কাৰণত ৱালখন পাৰ হ'ব নোৱাৰে, তেতিয়া ব্লক কৰি থৈছে। বিজেপি এখন ৱালৰ নিচিনাকৈ এতিয়া খাৰা হৈ আছে, আৰু হয় তাত বিজেপিত কংগ্ৰেছৰ মানুহ গৈ যাব লাগিব, সোমাব লাগিব, আৰু নহয় বিজেপি কংগ্ৰেছে তাতেই থমকি ৰ'ব লাগিব। আৰু এতিয়া গহপুৰেই নহয়, অসমত কংগ্ৰেছ থমকি ৰৈছে। আৰু 8 মাৰ্চলৈকে ভূপেন বৰা ডাঙৰীয়াই কোৱাৰ নিচিনাকৈ বহু কংগ্ৰেছী মানুহ বিজেপিলৈ আহিব। দেখিছে, আজিও দেখিছে আপোনালোকে গহপুৰততো বিৰোধী শূন্য হ'ব, যোগদান কৰিছে। গহপুৰত বিৰোধী শূন্য হ'ব। আমি গহপুৰত বিৰোধীক এইবাৰ 10ৰ পৰা 12,000 ভোটৰ ভিতৰত আমি ৰাখিম।